আপুনি যদি মিক্স কণ্টেণ্ট দিয়ে, মিক্স কণ্টেণ্ট দিলে আপোনাৰ ইউটিউব চেনেলটো ফ্ৰিজ হৈ যাব আৰু আপুনি বেলেগৰ যদি ভিডিঅ' দিয়ে তেতিয়াও ফ্ৰিজ হ'ব। মনিটাইজ যেতিয়া নহৈছিলে, মনিটাইজ নোহোৱা আগত 2 এটা ভিউজ হৈছিলে আৰু মনিটাইজ যেতিয়া হৈ গ'ল, মনিটাইজ হোৱাৰ পিছত ভিউজ একেবাৰে নহা হ'ল, কাৰণ এইটো চবৰে ক্ষেত্ৰত। হে গাইজ, ৱেলকাম টু মাই আনাডাৰ ব্লগছ। আপোনালোকে থাম্বনেইল দেখি ইতিমধ্যে গম পাইছে যে মোৰ চেনেলটো বৰ্তমান মনিটাইজেশ্যন হৈছে। আজি আই এম ভেৰি হেপী, কাৰণ লগতে মোৰ ফেমিলি আছিল, মোৰ ল'ৰা আৰু মোৰ ছোৱালী, মোৰ মাইকী, আমি গোটেই লগ খাই গোটেই তিনিটাই লগ খাই ইউটিউব চেনেলটো খুলিছিলোঁ আৰু সকলোৰ ভিডিঅ' দিছিলোঁ। আজি মই বহুত সুখী, কাৰণ চেনেলটো মোৰ মনিটাইজেশ্যন হৈছে। 7 বছৰ মূৰত মোৰ চেনেলটো মনিটাইজেশ্যন হৈছে, কিন্তু বহুত দিন লাগিল যদিও আজি সুখী। কাৰণ এতিয়াও মই বহুত দুখী হৈ আছোঁ, কাৰণ এতিয়াহে গম পাইছোঁ চেনেল এটা মনিটাইজেশ্যন হোৱাৰ পিছতো বহুত কাম বাকী থাকে। কাৰণ এতিয়া ইউটিউব চেনেলটো মোৰ 20% এটাহে মোৰ পূৰণ হৈছে বুলি ধৰিব পাৰি। এইটো চাওক, ইউটিউবৰ পৰা মোৰ মেইল আহিছে, দেখিছে? এই মেইলটো পাই মই আজি ৰাতিপুৱা সুখী হৈছোঁ। আৰু চেনেলটো মনিটাইজেশ্যন হোৱাৰ পিছত এতিয়া ইনকামৰ কথা আহিল। ইনকাম হৈছে, আপুনি যদি গুগল এডচেন্স কোডটো নাপায়, আপুনি ইনকাম আপোনাৰ হাতত আছে বুলি ধৰি ল'ব নোৱাৰে। আপুনি গুগল এডচেন্স কোডখন পাবলৈ হ'লে আপোনাৰ $10 হ'ব লাগিব, তেতিয়া আপুনি ইলিজিবল হ'ব, এপ্লাই কৰিব পাৰিব। বৰ্তমান চাওক, মোৰ এতিয়া $5 হৈছে, একেবাৰে নাকে বৰাবৰ। ইনকাম একেবাৰে নাই, ভিউজ একেবাৰে নাই, মানুহে কোনো ছাপোৰ্ট নকৰে, কাৰণ লগৰবিলাকেতো একেবাৰে ছাপোৰ্ট নকৰে। কোনোবা আনন'ন পাৰ্চনে চাই ভিডিঅ' 2 এটা, লাইক ভিউজ আহে। চাওক, আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যিমান পাৰে মোক ছাপোৰ্ট কৰক। আৰু $10 হ'বলৈ মানে মোৰ $5 আছে। $5 হ'বৰ কাৰণে মোৰ এতিয়া বহুত কষ্ট কৰিব লাগিব, কাৰণ চাওক, আমাৰ অসমীয়া ভিডিঅ'ত RPM টো বহুত কম। এটা ভিডিঅ' যদি আপুনি 1000 যদি ভিউজ আহে, আপুনি খুব 3 চেণ্ট 4 চেণ্ট পোৱা যায়। মনিটাইজ যেতিয়া নহৈছিলে, মনিটাইজ নোহোৱা আগত 2 এটা ভিউজ হৈছিলে আৰু মনিটাইজ যেতিয়া হৈ গ'ল, মনিটাইজ হোৱাৰ পিছত ভিউজ একেবাৰে নহা হ'ল, কাৰণ এইটো চবৰে ক্ষেত্ৰত নহয়, কিন্তু মোৰ ক্ষেত্ৰত হৈছে। মই আগতে শুনিছিলোঁ ইউটিউবত বিলাকত ভিডিঅ' দি থাকে যে মনিটাইজ নোহোৱা আগত খুব বহুত বেছি ভিউজ হৈ থাকে, যেতিয়া মনিটাইজ হৈ যায় তেতিয়া ভিউজবিলাক কমি যায়। এতিয়া মোৰ ক্ষেত্ৰত হৈছে, একেবাৰে ভিউজ নহা হৈছে। আৰু ভাল কণ্টেণ্ট দিবলৈ ট্ৰাই কৰিছোঁ। আৰু মানুহৰ, আপোনালোকে জানে যে ইউটিউবটো মনিটাইজেশ্যন হোৱাৰ পিছত পইচা পায়, একেবাৰে মিছা কথা। ইউটিউব মনিটাইজেশ্যন হোৱাৰ পিছতো ক্ৰাইটেৰিয়াকেইটা বহুত থাকে। 1 নম্বৰত আপোনাৰ $10 হ'ব লাগিব, 2 নম্বৰত আপুনি এডচেন্স কোড পাব লাগিব। এডচেন্স কোড পোৱাৰ পিছত আপোনাৰ $100 হোৱাৰ পিছতহে আপোনাৰ বেংকৰ একাউণ্টলৈ পইচাটো যাব। আৰু $100 পাবৰ কাৰণে আপুনি কিমান কষ্ট কৰিব লাগিব চাওক। কিন্তু মোৰ 7 বছৰ লাগিল চেনেলটো মনিটাইজ হ'বৰ কাৰণে, কিন্তু সকলোৱে নালাগে, কিছুমানে 1 মাহতে কৰি দিয়ে, কাৰণ মোৰ কনচিষ্টেঞ্চি একেবাৰে নাই, ধৈৰ্য একেবাৰে নাই। মানে মোৰ হেবিট, মানে যিটো হেবিটটো একেবাৰে নাই। মানে মই প্ৰায় ভিডিঅ' দিব নোৱাৰিলোঁ। এদিন এটা ভিডিঅ' দিব নোৱাৰি, মই এমাহৰ মূৰত এটা দিলোঁ, 2 মাহৰ মূৰত এটা দিলোঁ, মাজতে 1 বছৰমান ৰৈয়ে দিলোঁ, গেপিং হ'ল, কাৰণ ডিপ্ৰেশ্যনত গুচি গ'লোঁ, কাৰণ কোনো ছাপোৰ্ট নকৰিলে, সেইকাৰণে। আৰু আপোনালোকক এটা কথা মই ৰিকুৱেষ্ট কৰিছোঁ, যিবিলাকে নতুন ইউটিউব চেনেল খুলিছে, তেখেতলোকক কৈছোঁ, আপোনালোকে সপ্তাহত 3টা বা 4টা ভিডিঅ' দিবলৈ ট্ৰাই কৰিব। আৰু আপোনালোকে মিক্স কণ্টেণ্ট কেতিয়াও নিদিব। মিক্স কণ্টেণ্ট দিয়াৰ কাৰণে মোৰ ইউটিউব চেনেলটো সম্পূৰ্ণ খতম হৈ গৈছিলে। আপুনি যদি মিক্স কণ্টেণ্ট দিয়ে, মিক্স কণ্টেণ্ট দিলে আপোনাৰ ইউটিউব চেনেলটো ফ্ৰিজ হৈ যাব আৰু আপুনি বেলেগৰ যদি ভিডিঅ' দিয়ে তেতিয়াও ফ্ৰিজ হ'ব, কাৰণ ইউটিউবে এলগৰিথমে বুজি নাপায়, কাৰণ আপুনি কোনটো কেটেগৰীত কোনটো মানে কণ্টেণ্ট আপুনি ভিডিঅ' বনাইছে। যদি আপুনি একেটা কণ্টেণ্টত একেটা কেটেগৰীতে যদি আপুনি ভিডিঅ' বনাই থাকে, তেতিয়া আপোনাৰ চেনেলটো গ্ৰ' হ'ব। যদি আপুনি মিক্স কণ্টেণ্ট বনায়, আপুনি জীৱনত ছাকচেছ হ'ব নোৱাৰে। সেইটো কাৰণে কৈছোঁ, আপুনি একেটা কেটেগৰীতে ভিডিঅ' বনাওক, সদায় ভিডিঅ' বনাই যাওক, ভিউজ আহক নাহক প্ৰশ্ন নাই, আপুনি খালি নিজৰ কাম কৰি যাওক। আৰু আপোনালোকে লাজ নকৰিব, লাজ কৰিলে আপুনি আজিৰ যুগত একো কণ্টেণ্ট ক্ৰিয়েটৰ হ'ব নোৱাৰিব। আৰু লাষ্টত আপোনালোকক এটাই কৈ যাওঁ, যিমান পাৰে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, আৰু আপোনালোকে যিমান পাৰে নতুন যদি ব্যক্তি আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কি ক'ম বাৰু, আপোনালোকে খালি সহায় লাগে। এতিয়া বৰ্তমান আপোনালোকৰ সহায়ৰ প্ৰয়োজন। মোৰ $10 হ'ব লাগে, $10 হোৱাৰ পিছত $100 হ'ব লাগে, তেতিয়াহে মোৰ এজন ইউটিউবাৰ বুলি নিজক ক'ব পাৰিম আৰু ছাকচেছ বুলি ক'ব পাৰিম। এইখিনিকে কৈ মই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।